সমস্যা কেণ্টিনৰ সমস্যা আমি তিনিটা সমস্যালৈ আমি আজি আগবাঢ়ি আহিছোঁ। কেণ্টিনৰ সমস্যাটো বহুত দিনৰ আগৰ পৰা আমি উত্থাপন কৰি আহিছিলোঁ, কিন্তু অথৰিটিয়ে সিমান আমাক কাণসাৰ দিয়া নাই। কেণ্টিনৰ সমস্যাটো যিহেতু 5,000 কটনিয়ানৰ কাৰণে কেণ্টিনখন এখন ডাঙৰ কেণ্টিন হ'ব লাগে, কিন্তু কেণ্টিনৰ ছিট এভেইলেবিলিটি নাই। ছিট একেবাৰে কম, তাতে 5,000 কি 100টা বা 200টাৰ বাহিৰে কেণ্টিনত যাই পেলাই বহিব নোৱাৰে। আৰু ছেকেণ্ড কথাটো হ'ল হাইজিন খানা, এটা পৰিষ্কাৰ খানা আমি বিচাৰোঁ, পৰিষ্কাৰ খাদ্য আমি বিচাৰোঁ, পৰিষ্কাৰভাৱে আমি থাকিব বিচাৰোঁ, কিন্তু পৰিষ্কাৰ আমি দেখিবলৈ পোৱা নাই। কেণ্টিনৰ একেবাৰে লেতেৰা পৰিৱেশ, এটা বিভৎসময়ী ক'ব পাৰি, আমি বিভৎসময়ী পৰিৱেশ এটা। আৰু থাৰ্ড ইছ্যুটো হ'ল যে আমি কেণ্টিনৰ যোনখিনি খানা সেইখিনি একেবাৰে প্ৰাইচটো বহুত বেছি। সেই প্ৰাইচটো কমাবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আজি। আৰু ছেকেণ্ড কথাটো হ'ল ফিডবেকৰ কথাটো অলৰেডি বহুতখিনি কথা ওলাইছে, যে ন'টিচ যোৱাকালি ওলাইছে যে এনেকৈ ইছ্যুটো ছল্ভ কৰা গৈছে, কিন্তু সেই ইছ্যুটো এতিয়ালৈকে আমাৰ কটনিয়ানৰ আগত আহি পৰা নাই। কটনিয়াৰ আগত প্ৰথম কথা আহিব লাগিব, সেইটো আমাৰ দাবী। আৰু থাৰ্ড হ'ল কুৱেশ্যন পেপাৰ। প্ৰত্যেকটো ইউনিভাৰ্চিটিত, প্ৰত্যেকটো বিশ্ববিদ্যালয়ত কুৱেশ্যন পেপাৰ ৱেবছাইটত থাকে, কিন্তু আমাৰ ৱেবছাইটত আজিলৈকে কুৱেশ্যন পেপাৰ আপলোড দিয়া নাই। সেই তিনিটা আমাৰ ইছ্যু, এই তিনিটা ইছ্যু লৈ আমি আগবাঢ়ি আহিছোঁ। সেই আগবঢ়াৰ কাৰণে আমাক সহযোগ জনাইছে সমগ্ৰ কটনিয়ানে। আমি খুবেই ধন্যবাদ জনাইছোঁ সমগ্ৰ কটনিয়ানক। সেইখিনিয়ে ক'ব লগা আছে। হয়, কি ক'লে? চাওক, এনেকৈ পাৰ্টিকুলাৰলি কাকো দুখ দিব নোৱাৰোঁ, কিন্তু কথাটো হ'ল যে আমি যিহেতু জাগ্ৰত কটনিয়ান হিচাপে আমাৰ দায়িত্ব যে আমি কেণ্টিনৰ এই ডাঙৰ ইছ্যুটো আমি ছল্ভ কৰিব লাগে। ডাঙৰ প্ৰব্লেম হয় এইটো কটনিয়ানৰ কাৰণে, সেইটো ছল্ভ কৰিব লাগে। মেমৰেণ্ডম দিম, VC ছাৰক দিম। আমি আমাৰ ফালৰ পৰা VC ছাৰলৈ যাব, আমাৰ ফালৰ পৰা।